আমি অসমে কি হয় না জানি নেকি আমি হোৱা নাই না পাৰি দিছে পঞ্চায়ত না হোৱা নাই দুজন তিনিজন ফাৰ্স্ট ক্লাস সেকেন্ড ক্লাস থার্ড ক্লাস না মাৰি যাবনি এতিয়া হোৱা নাই বুলি কৈছে কালি হাতে কোন না আহিব আৰু এখন আমি কেতিয়া হ'ব নেকি আৰু আপুনি কৈ আছে কি তাই হাইস মার্ক পাইছে তাই কেনেকৈ ভাল নাই আমাক দেখা মেছেজ দেখা নাম্বাৰ দেখা কামে এনে দেখা কোন ঘিলাগুৰি পঞ্চায়তত আজি আমাৰ স্বাস্থ্য কৰ্মীৰ যেটা হেৰি ইণ্টাৰভিউ হৈছিল আশা কৰ্মীৰ এইটো ৰিজাল্ট পালোঁ ৰিজাল্ট পোৱা মতে যোনজন মানে প্ৰাৰ্থীয়ে পাব লাগিছিল তেখেতে কিবা ধনৰ বিনিময়ত কৰা বুলি আমি গম পালোঁ আৰু ছাৰ যিজন যোগ্য প্ৰাৰ্থী আছিল তেখেতে নাপালে আমাৰ এতিয়া হেমন্ত বিশ্ব শৰ্মা ছাৰৰ যিখন হেৰি গাইডলাইন বা তেখেতে যিখন নিকা আৰু স্বচ্ছ হেৰি ওলাইছে নিকা আৰু স্বচ্ছতাৰ অভিযানখন যিখন চলাই আছে সেইখনত পুৰা অনিয়ম অনীতি হৈ আছে ছাৰ ধনৰ বিনিময়ত তেখেতে যিজন প্ৰাৰ্থীয়ে আজি পাইছে তেখেতে ধনৰ বিনিময়তহে পাইছে বুলি আমি সকলোৱে মানে ছাৰ আমাৰ যিজন ছেক্ৰেটাৰী ছাৰ আছে শ্ৰী সুধীৰ চন্দ্ৰ দাস ৰায় তেখেতে ধনৰ বিনিময়ত তেখেতক দিয়া বুলি আমি মানে 100% গেৰাণ্টি ছাৰ অনিয়ম হৈছে ছাৰ হয় ছাৰ নিযুক্তি ছাৰ তেখেতে প্ৰশাসনৰ ফালৰ পৰা আমাক যাতে এইটোত হেল্প কৰে যোনে আমাৰ যিজন আমাৰ যোগ্য হয় যিজনী তেখেতক যাতে দিয়ে প্ৰশাসনৰ ওচৰত মানে তাৰে আমাৰ অনুৰোধ আৰু ছাৰ আমাক যাতে দীপাঞ্জলি কলিতা আৰু তেখেতৰ হাজবেণ্ডৰ নাম হৈছে দিলীপ কলিতা হয় ছাৰ ছাৰক সুধিছিলোঁ আমি ছাৰক সোধোতে গাইডলাইনখন এতিয়াহে ছাৰে উলিয়াই পেলাই আমাক দেখুৱাই কৈ আছে এনেকুৱা হ'ব লাগিছিল যোনে আমাৰ ইণ্টাৰভিউ ল'ব লাগিছিল তেখেতে আমাৰ ইণ্টাৰভিউ লোৱা নাই ছাৰ